নমস্কাৰ মই বিনোদ হৈকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আমাৰ এই স্কিল ডেভেলপমেন্ট ইনষ্টিটিউট গুৱাহাটীত যেহেতু আপোনালোকে গম পায় আমাৰ ইয়াতে তিনটা জব ৰোল বা তিনটা কোৰ্সৰ ওপৰত আমি ইয়াতে ট্ৰেইনিং দিও এটা হৈছে ইন্ডাষ্ট্ৰিয়েল ওয়েল্ডাৰ এটা ইন্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিচিয়ান আৰু এটা সোলাৰ ইনষ্টলাৰ তো মই যেহেতু আপোনালোকক এই ইনষ্টিটিউটৰ বিষয়ে ইনফৰমেশন বিলাক দি থাকিবলৈ চেষ্টা কৰো তো আজি আমাৰ ভিডিওটোৰ টপিক হৈছে যে আমি এই ইন্ডাষ্ট্ৰিয়েল ওয়েল্ডাৰ ব্যাচটোত টিগ ওয়েল্ডিং আমি কেনেদৰে ষ্টাৰ্ট কৰো কি শিকাও টিগ ওয়েল্ডিংৰ ওপৰত এই গুটেখিনি আজি আপোনালোকক এই ভিডিওটোত মই দেখাবলৈ চেষ্টা কৰিম যেহেতু মোৰ বহুত ফোন কলছ এণ্ড মেছেজ আহি থাকে যে আৰ্গন ওয়েল্ডিং হয় নে নহয় টাংস্টান ইনাৰ্ট গেছ ওয়েল্ডিং ইয়াত শিকায় নে নিশিকায় সো এইটো ডিপেন্ড কৰে আমাৰ ৰিকুৱাৰমেন্টছৰ ওপৰত যদি আমাৰ যি প্লেসমেন্ট টাইপ কোম্পানী আছে তেওঁলোকক যদি ফ্লাক্স কোড আৰ্ক ওয়েল্ডিং বা গ্যাস মেটাল আৰ্ক ওয়েল্ডিং বা টাংস্টান ইনাৰ্ট গ্যাস GTAW গ্যাস টাংস্টান আৰ্ক ওয়েল্ডিং তেওঁলোকৰ ৰিকুৱাৰমেন্টৰ ওপৰতে আমি ইয়াতে হেমতে ট্ৰেইনিংটো দিবলৈ চেষ্টা কৰো আৰু আমাৰ যি কোৰ্স কাৰিকুলাম আছে এই কোৰ্স কাৰিকুলামত SMAW GMAW GTAW এই গুটেইখিনি হাঙুৰ খাই আছে তো তথাপিও আমি মেইনলি ফোকাস কৰো প্লেসমেন্ট ৰিকুৱাৰমেন্ট কি কোম্পানীক দৰকাৰ আছে তাৰ ওপৰত ভিত্তি কৰি আমি ইয়াতে ট্ৰেইনিংটো দিব চেষ্টা কৰো যেহেতু বিগত বছৰ ধৰি আমাৰ লাৰ্সেন এণ্ড টাৰ্বো LNT কোম্পানীত আমাৰ প্লেসমেন্ট হৈ আছিল তো এইবাৰ ৰিকুৱাৰমেন্ট বেলেগ এটা কোম্পানীৰ পৰা আহিছে এটো হৈছে হিটাচি এটা গুজৰাট বেসড জাপানৰ লগত এটা টাই আপ কোম্পানী তো সেইটো গুজৰাটতে আছে তো এই কোম্পানীত এবাৰ আমাৰ SMAW আৰু GTAW ৰিকুৱাৰমেন্টছ ওলাইছে মানে আমাৰ ক্যান্ডিডেটস বিচাৰিছে তেওঁলোকে যাতে তেওঁলোকে GTAW জানে তো সেই কাৰণে তাৰ ওপৰত ভিত্তি কৰি মই এই GTAW ট্ৰেইনিং ষ্টাৰ্ট কৰিবলৈ লৈছো এই ভিডিওত আপোনালোকক দেখাম এই বেসিক GTAW কেনেকৈ আমি ষ্টাৰ্ট কৰো তো যেহেতু আপোনালোকে দেখিছে মোৰ কাষত এটো গ্যাস টাংস্টান আৰ্ক ওয়েল্ডিং এটো হৈছে GTAW মেচিন ইয়াত আমাৰ AC কারেন্ট DC কারেন্ট এই দুইটাতে ওয়েল্ডিং কৰিব পাৰি মানে টিক AC এণ্ড DC এই দুইটাতে হয় তো ইয়াৰ বেসিক আমি ষ্টাৰ্ট কৰিবলৈ হলে প্ৰথমতে এই মেচিনটোৰ বিষয়ে আমি গম পাব লাগিব এইটো হৈছে আমাৰ মেইন পাৱাৰ সোৰ্স তাৰ পিছতে আহিলে আমাৰ এইটো টৰ্চ এসেম্বলি এই টৰ্চ এসেম্বলিত কি আছে কেনে ধৰণৰ ইয়াতে পাৰ্টস লাগি আছে এই সম্পূৰ্ণ গোটেই ওয়েল্ডিংটো চলাবলৈ হলে আমাৰ এই বস্তুখিনিৰ ওপৰত নলেজটো খুবেই দৰকাৰী ইয়াত আমি কি গ্যাস ব্যৱহাৰ কৰো যে গ্যাস বুলি ক'লে আমি সিল্ডিং গ্যাস দুই টাইপৰ থাকে আমি জানো এটা হৈছে এক্টিভ আৰু এটা হৈছে ইনাৰ্ট গ্যাস তো ইয়াতে আমি ইনাৰ্ট গ্যাস ব্যৱহাৰ কৰো এটো হৈছে আমাৰ গ্যাস এটো আমাৰ আৰ্গন গ্যাস ইয়াত আৰ্গন হক হিলিয়াম হক আৰ্গন হিলিয়াম মিক্সাৰ এই গুটেইকিটা আমি ইয়াতে গ্যাস ব্যৱহাৰ কৰিব পাৰো তো আমি এতিয়া এই গ্যাসৰ সিলিন্ডাৰ এইটা বিষয় অলপ পিছত যাম এতিয়া আমি প্ৰথমতে ষ্টাৰ্ট কৰো যে এই টৰ্চ এসেম্বলিটোৰ বিষয় টৰ্চটোৰ বিষয় আমি জানি লম যে ইয়াত কি ধৰণৰ পাৰ্টস লাগি থাকে কেনেদৰে ব্যৱহাৰ কৰা হয় এইগিটাৰ নাম কি হয় এই গুটেইখিনি বস্তু আমি প্ৰথমতে জানি ল'ব লাগিব এতিয়া ইয়াত টিক টৰ্চটোত আমি বহুতগিটা পাৰ্টস থাকে প্ৰথম হৈ গ'ল এটো সেৰামিক নজল তাৰ পিছতে হৈ গ'ল এটো কলেট হোল্ডাৰ তাৰ পিছতে হৈ গ'ল এটো কলেট ইয়াত মেইন ফোকাস কৰিবলগীয়া বস্তু হৈছে আমি যেহেতু ইয়াত যিমান প্ৰকাৰৰ ওয়েল্ডিং আমি ষ্টাৰ্টিং কৰো সব কনজিউমেবল ইলেক্ট্ৰোডৰ ওয়েল্ডিং ব্যৱহাৰ আমি কৰো যি আমাৰ ইলেক্ট্ৰোড থাকে ইলেক্ট্ৰোড বিলাক হৈছে কনজিউমেবল কিন্তু ইয়াত কি হয় এটো নন কনজিউমেবল ইলেক্ট্ৰোড আমি ব্যৱহাৰ কৰিব লাগে এই নন কনজিউমেবল ইলেক্ট্ৰোড হৈছে এটো টাংস্টান ইলেক্ট্ৰোড এই টাংস্টান ইলেক্ট্ৰোড যেহেতু বেলেগ আমাৰ SMAW GMAW লগত যদি আমি কম্পেয়াৰ কৰো তাতে ইলেক্ট্ৰোডৰ আইডেন্টিফিকেশনৰ কাৰণে কেনে ধৰণৰ তাতে কি ব্যৱহাৰ কৰা হৈছে এই সকলোখিনি আইডেন্টিফিকেশনৰ কাৰণে কিছুমান কোডিং থাকে কিছুমান নাম্বাৰ থাকে ঠিক এই টিগ ওয়েল্ডিংৰ ইলেক্ট্ৰোড আইডেন্টিফিকেশনৰ কাৰণে এই টিগ ওয়েল্ডিংৰ ওপৰৰ অংশত এটা কালাৰ দি থোৱা থাকিব সেই কালাৰটো চাই এতিয়া ইয়াত এই কালাৰটো অলপ গুছি গৈছে এটো হৈছে ৰেড কালাৰ মানে ৰেড কালাৰত কিমান পাৰ্সেন্ট ইয়াত পিওৰ টাংস্টান আছে কিমান পাৰ্সেন্ট এলয় মিক্স হৈ আছে সেই গুটেইখিনি আমি থিওৰি যেতিয়া আগবাঢ়ো আমি গম পাওঁ যে এটা ৰেড কালাৰ ইলেক্ট্ৰোড মানে
ইয়াত 100% টাংস্টেন নাই তে পিওর 100% টাংস্টেন হবলো হলে ইলেক্ট্ৰোড ডালত গ্ৰীন কালাৰ ইয়াতে দি থোৱা থাকিব তেতিয়া আমি গম পাম যে এটা 100% পিওর টাংস্টেন তো এতিয়া আহো গোটেই পাৰ্টস কিটা আপোনালোকক আকৌ এবাৰ দেখাই দিও প্ৰথমতে আমাৰ আহি গল সেৰামিক নজেল কি কয় কলেট হোল্ডাৰৰ পিছত থাকিব আমাৰ কলেট আৰু লাষ্টত আমাৰ এইটো হৈছে কেপ এটো কেপ ইলেক্ট্ৰোড ডাল যদি সৰু হৈ যায় তেতিয়া এটো লং বা শৰ্ট হেমতে আমি ব্যৱহাৰ কৰিব পাৰো তো এতিয়া এটো কেনেকে টৰ্চটো ফিটিংছ কৰে কেটো আপোনালোক দেখাই দিও এটো টৰ্চ এসেম্বলি টৰ্চত প্ৰথমতে আমাৰ কলেট হোল্ডাৰটো লগাই ল'ব লাগিব কলেট হোল্ডাৰ লগাই ললো কলেট হোল্ডাৰটো টাইট দিব লাগিব তাৰ পিছতে আমাৰ ইয়াতে এই টাংস্টেন ইলেক্ট্ৰোড ডাল পয়েন্টেড টাংস্টেন ইলেক্ট্ৰোড এডাল আমি পয়েন্ট কৰিব লাগিব শার্প কৰিব লাগিব তেতিয়াহে এডাল ইয়াতে সোমাব এনেকে তাৰ পিছতে আমি কি কৰিব লাগিব এই কলেটটো ইয়াত ভৰাই ল'ব লাগিব এটো কলেট তাৰ পিছতে এই টাংস্টেন ইলেক্ট্ৰোড ডাল ইয়াতে ভৰাব লাগিব তাৰ পিছতে আমি এটো সেৰামিক নজেল লগাই লৈ ইয়াতে কেপটো এনে ধৰণে লগাই দিব লাগিব এতিয়া আমি এই টৰ্চটোৰে ওয়েল্ডিং কৰিব পৰা পৰ্যায়লে ইয়াক এতিয়া আমাৰ হৈ গ'ল এতিয়া আমি ওয়েল্ডিং স্টাৰ্ট কৰিব পাৰো তো তাৰ আগতে আমি চাব লাগিব আমাৰ গেছ সিলিন্ডাৰ কেনেকে অন কৰে কেনেকে গেছ সিলিন্ডাৰ গেছ খুলিব লাগিব ৰেগুলেটৰ কেনেকে সেটিং কৰে তো এটো হৈছে আমাৰ আৰ্গন গ্যাস সিলিন্ডার যেটো হৈছে পিকআপ ব্লু কালার থাকিব সিলিন্ডার আইডেন্টিফিকেশন কৰিবৰ কাৰণে তাতে আমি কালাৰটো চাই পিনি গম পাব লাগিব তো ইয়াতে আমাৰ আৰ্গন ৰেগুলেটৰ লাগি আছে আৰ্গন ৰেগুলেটৰ আমাৰ ব্লু কালাৰ থাকিব আৰু ইয়াতে এটা ফ্লো মিটাৰ আছে আমাক ওয়েল্ডিং কৰিবলৈ হলে কিমান গ্যাস ফ্লো কৰিব লাগিব সেইটো আমি ফ্লো মিটাৰ সেটিং কৰি পিনি গ্যাসটো লওঁ তো এতিয়া আমি প্ৰথমতে এটো স্পিন্ডল কি বা সিলিন্ডাৰ কি বুলি কোৱা হয় ইয়াক আমি সিলিন্ডাৰটো খুলিব লাগিব এটো এনেকে ইয়াতে লগাই এফালে আমি এটো সিলিন্ডাৰ খুলিব লাগিব তাৰ পিছতে এই সিলিন্ডাৰত হাই প্ৰেসাৰত সোমাই থকা গ্যাসটো লো প্ৰেসাৰলে কনভাৰ্ট কৰিবৰ কাৰণে আমি ৰেগুলেটৰ ব্যৱহাৰ কৰিছো যাতে আমাৰ মতে গ্যাসটো ফ্লো কৰাব পাৰো তো হেগানে ইয়াত আমি এতিয়া ওয়ার্কিং প্ৰেসাৰটো লব লাগিব ইয়াত প্ৰেসাৰ দিয়া লগে লগে গ্যাসটো এফালে পাস হৈ আহিব তাৰ পিছতে আমি মেচিন অন কৰিব পাৰো এই মেচিন অন হৈ গৈছে এটা কিছুমান সেটিংস আছে এটা ভিডিওত গোটেইখিনি দেখাটো পসিবল নহয় এটো হৈ গল এম্পিয়াৰ আমি কিমান এম্পিয়াৰ কারেন্ট ওয়েল্ডিং কৰিবলৈ বৰ্তমান লৈছো এটো হৈছে আমাৰ এম্পিয়াৰ এতিয়া আমি 89 এম্পিয়াৰ ইয়াতে আমি এটো নবটো বঢ়োৱা কমোৱা কৰিব পাৰো বাকি সেটিংস পোস্ট ফ্লো প্ৰি ফ্লো গোটেইখিনি ইয়াতে সেটিংস আছে যদি আপোনালোক ইন্টারেস্টেড হয় তেতিয়া আকৌ কমেন্ট কৰিব যাতে মই নেক্সট ভিডিওত গোটেইখিনি বস্তু আপোনালোকক বুজাই দিবলৈ ট্রাই কৰিম তো এটো যেহেতু আমি এটা ডিসি টিক কৰিম এটো সেটিংটো ইয়াতে ডিসি টিক সেটিং এটো কৰি থোৱা আছে তো এতিয়া আহো সিলিন্ডাৰটো চেক কৰিম সিলিন্ডাৰ আমি গ্যাসটো পাস কৰি দিয়া আছে এতিয়া টৰ্চ হলে গ্যাস আহিছে নে নাই এই বস্তুটো চাবলৈ এই ট্ৰিগাৰটো লগালে আমি গম পাম তাৰ পিছতে আমি ফ্লো মিটাৰত গ্যাসটো এনে ধৰণে লব লাগিব এতিয়া আমাৰ গ্যাস সেটিং টর্চ সেটিং মেচিন সেটিং সিলিন্ডার রেগুলেটৰৰ পৰা যিমানখিনি সেটিং কৰিব লাগে গোটেইখিনি প্ৰপাৰ সেটিং কৰা হৈ গৈছে এতিয়া আমি ওয়েল্ডিং কৰিব পৰা পৰ্যায়ত আহি পাইছো তো প্ৰথম আমি যেতিয়া টিক ওয়েল্ডিং শিকাও তেতিয়া আমি টিক ওয়েল্ডিং উইথ অর উইদাউট ফিলার ওয়্যার দুইটাতে কৰিব পাৰি তো প্ৰথমতে আমি উইদাউট ফিলার ওয়্যাৰত মেটেল কেনেকে গলে কেনেকে আৰ্ক ইগনাইট হয় এই গোটেইখিনি বস্তু আমি উইদাউট ফিলার ওয়্যার দি পিনি আমি শিকি লওঁ তো আপোনালোকক মই কৰি নেদেখাও যেহেতু মোৰ ট্ৰেইনিজখিনিক আজি অলপ দিন হ'ল ট্ৰেইনিং কৰি থকা তেওঁলোকে কৰি দেখাব কেনেদৰে উইদাউট ফিলার ওয়্যার আমি ওয়েল্ডিং কৰিব পাৰোঁ তাতে আমি ওয়েল্ডিং কৰিবলৈ টিক ওয়েল্ডিঙত এটা কৰি থোৱা দেখাইছোঁ এইটো এটা বিট তেওঁলোকে ষ্ট্ৰেইট লাইন ফ্লেট পজিশ্যনত এইটো বিট তেওঁলোকে ওয়েল্ডিং কৰি থৈছে এইটো হৈছে ফিলার ওয়্যার দি কৰা খুব এটা ধুনীয়া ওয়েল্ডিং পাতল ধুনীয়া হৈছে তো তেনেকৈ তেওঁলোকে আপোনালোকক কৰি দেখাব আৰু যদি ভিডিওটো ভাল লাগে আপোনালোকে লাইক কৰি দিব
আৰু কোনোবা যদি ট্ৰেইনিং কৰিবলৈ ইণ্টাৰেষ্টেড থকা ল'ৰা থাকে তেওঁলোকক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। তো এতিয়া তেওঁলোকে মাৰি দেখাব। তো এইটো আপোনালোকে দেখিলে এইটো উইদাউট ফিলাৰ ৱায়াৰ দি আমাৰ ৱাকিং দা কাপ ঘূৰাই ঘূৰাই কেনেধৰণে এটা ধুনীয়া ষ্ট্ৰেইট লাইন ফ্লেট পজিশ্যনত আপোনালোকে দেখিবলৈ পাইছে। এইটো ইমান এটা ধুনীয়া উইদাউট ফিলাৰ ৱায়াৰ বিট। তো নেক্সট এনেধৰণে ফিলাৰ ৱেৰ ব্যৱহাৰ কৰি কেনেকৈ কৰা হয় সেই ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ। ধুনীয়াকৈ বনাই দিব। ষ্টাৰ্ট কৰোঁ ছাৰ। তো এইটো আপোনালোকে দেখিলে উইথ ফিলাৰৱেৰ টিক ৱেল্ডিং ইমান এটা প্ৰিচিশ্যন ধুনীয়াকৈ ৱেল্ডিং এটা প্ৰচেছ আপোনালোকে দেখিলে। এইটো জাষ্ট আমাৰ টিক ৱেল্ডিং ষ্টাৰ্ট কৰা মাত্ৰ 3 দিন হৈছে। 3 দিনতে আমি চেষ্টা কৰিছোঁ যে ইমান এটা ধুনীয়া ৱেল্ডিং আপোনালোকক কৰি দেখাবলৈ। সকলোকে আমি চেষ্টা কৰোঁ যে সকলোৱে যাতে কৰিব পাৰে। তো আৰু এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে চাব বিচাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি থ'ব। এনেধৰণৰ বিভিন্ন আপোনালোকক ভিডিঅ' দেখাই থাকিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।